যোৰহাটত অব্যাহত ডাম্পাৰৰ দৌৰাত্ম্য সুৰামত্ত ডাম্পাৰ চালকে সন্ত্ৰাসৰ সৃষ্টি কৰিছে যোৰহাটত কৰ্তব্য সামৰি ঘৰলৈ উভতা সাংবাদিকক দুৰ্ব্যৱহাৰ চালকৰ যোৰহাটৰ এনবি নিউজৰ সাংবাদিক পিংকু বৰাক খুন্দিওৱাৰ চেষ্টা দুৰ্বৃত্তৰ কাৰ আশীৰ্বাদ পুষ্ট এইসকল ডাম্পাৰ চালক যান বাহন আইন নামানি দিনে নিশাই বালিশিল সৰবৰাহ কৰিছে বন বিভাগ আৰু পৰিবহণ বিভাগৰ বিৰুদ্ধে এতিয়া গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে জনতাই এই সন্দৰ্ভত আমাৰ সতীৰ্থ পিংকু বৰাৰ সৈতে আমি সংযুক্ত হৈছো আৰু পিংকু বৰা এটা প্ৰতিবেদন আগবঢ়াই এতিয়াৰ খবৰৰ পৰা মই সুমন্ত মাধৱৰে বিদায় লৈছো ধন্যবাদ নিশ্চয়কৈ চাওক এটা কথা যদি কোৱা হয় আচলতে যোৰহাট জিলাত এতিয়া যদি আপুনি চাই আচলতে যি ডাম্পাৰৰ যি দৌৰাত্ম্য সেই ডাম্পাৰৰ দৌৰাত্ম্য কিন্তু যোৰহাট জিলাত দিনক দিনে বৃদ্ধি হৈছে আৰু এটা কথা যদি কোৱা হয় আচলতে দিনৰ ভাগতেই হওক বা নিশালৈ হওক কিন্তু এইসমূহ যিসমূহ ডাম্পাৰ আচলতে অবৈধভাৱেই হওক বা যি বৈধভাৱেই হওক যিসমূহ আচলতে ব্ৰহ্মপুত্ৰৰ বালি হওক ভোগদৈ বালি হওক এইসমূহ যেনেদৰে তেওঁলোকে সৰবৰাহ কৰে বা যিদৰে তেখেতসকলে লৈ আহে তাক লৈ কিন্তু এতিয়া যোৰহাটৰ যি সৰ্বসাধাৰণ ৰাইজ আছে আচলতে সেই ৰাইজে সেই ডাম্পাৰসমূহক লৈ এতিয়া জীয়াটো ভুগিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে কিয়নো যোৱা নিশা আচলতে বহু ৰাইজে এটা সময়ত বিভিন্ন ধৰণে অভিযোগ দিয়ে যে আমাৰ ৰাস্তাত ডাম্পাৰৰ পটাপট মানুহ যাব নোৱাৰা হৈছে বা খোজকাঢ়িব নোৱাৰা হৈছে এনেধৰণে কিছু অভিযোগ থাকে কিন্তু যোৱা নিশা মই নিজে ভুক্তভোগী যোৱা নিশা মই যেতিয়া নিজ গৃহলৈ আহি থকাৰ সময়ত আচলতে কেইবাখনো আচলতে ডাম্পাৰ সেই ডাম্পাৰকেইখনে আচলতে মোক এক প্ৰকাৰৰ আগভেটি ধৰি যি বেয়া শব্দ এতিয়া মই ইয়াত ক'ব নোৱাৰোঁ আচলতে বেয়া শব্দ ব্যৱহাৰ কৰি তেওঁলোকে মোৰ আচলতে যিখন স্কুটি সেই স্কুটিখন খুন্দিয়াবলৈ চেষ্টা কৰিছিলে আৰু এই যিবোৰ আচলতে ঘটনা সংঘটিত হৈ আছে যোৰহাটত এই ঘটনা কিন্তু নতুন নহয় মই যদি কওঁ যোৰহাটত ডাম্পাৰ দুৰ্ঘটনাত কিন্তু বহু লোকৰ মৃত্যু হৈছে কালি যি ঘটনা মোৰ লগত সংঘটিত হৈছে এনেধৰণৰ আচলতে যিসমূহ ঘটনা কিন্তু যোৰহাটৰ সৰ্বত্ৰে হৈ থাকে বা নিশাৰ হ'লে আচলতে সেই ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পায় আৰু এই কথা যোৰহাটৰ যি পৰিবহণ বিভাগ হওক বা পৰিবহণ বিভাগেই হওক বা যোৰহাটৰ যি বন বিভাগে গুৰুত্ব দিয়া উচিত আমাৰ লগত আজি এই মুহূৰ্তত বহুকেইজন আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম আচলতে যোৰহাটত দিনক দিনে যি ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পাইছে প্ৰশাসনেই হওক বা পৰিবহণ বিভাগ নামৰ এটা বিভাগ আছে বিভাগটোৱে হওক এই সময়ত নাকি লগাব পৰা নাই কিয় বিভিন্ন সময়ত যদি আপুনি চাই বিভিন্ন সময়ত কিন্তু ডাম্পাৰৰ যি দৌৰাত্ম্য সেই দৌৰাত্ম্যত কিন্তু বহুত লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে কি ক'ব হয় আচলতে বিভিন্ন ধৰণৰ চৰকাৰী কাম কাজ চলি আছে আৰু তাৰ আচলতে লৈ ডাম্পাৰে আচলতে যোৰহাটত দৌৰাত্ম্য চলাই আছে আৰু বিশেষকৈ দেখিছোঁ এতিয়া আমি যিটো অঞ্চলত উপস্থিত আছোঁ এই ৰাস্তাটোৱেদি দৈনিক আচলতে প্ৰায় শ ডাম্পাৰ অহা যোৱা কৰে সেই ডাম্পাৰখিনি আচলতে অহা যোৱা কৰে বিভিন্ন উন্নয়নমূলক কাম কাজত ঠিকেই আছে কিন্তু সেই ডাম্পাৰখনৰ যেতিয়া চলি যায় চলাৰ লগে লগে যিগৰাকী স্কুটি আৰোহী বা পথচাৰী আছে তেওঁ আচলতে চকুৱে সেই ৰাস্তাটো চকু মুদি আহিবলগীয়া হয় ইমানেই ধূলি এটা পৰিৱেশ হয় তাত যদি এখন টিপালৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনৰ পৰা হেঁচা দিয়া হয় আৰু বিশেষকৈ ডেইলি 100-150 ডাম্পাৰ চলি থকাৰ পাছত ইয়াত পুলিচ প্ৰশাসন থাকিব লাগিছিলে দ্বিতীয় পিছৰ মানুহ থাকিব লাগিছিলে এই ক্ষেত্ৰত কোনো ঘটনা ঘটনা তাৰ কাৰণে এনেকুৱা যিবোৰ চালক আছে সেই চালকবোৰে দিন দুপৰতে মদ্যপান কৰি বিভিন্ন পথচাৰীক মৃত্যুমুখত পৰিবলগীয়া হৈছে বিভিন্ন পথচাৰীক অসভ্যালি কৰিছে এই বিষয়বোৰ আচলতে যোৰহাট জিলা প্ৰশাসনৰ সোপাঢিলা নীতিৰ কাৰণে এনেদৰে হ'বলৈ পাইছে আৰু বিষয়টো অতি উদ্বেগজনক আৰু বিশেষকৈ আপোনাৰ ক্ষেত্ৰত যিটো বিষয় হৈছে এই বিষয়টো আমি সম্পূৰ্ণ গৰিহণা দিছোঁ যে এগৰাকী সংবাদকৰ্মীকে এনেকুৱা ধৰণে তেওঁলোকে বেড বিহেভ কৰিছে বা অশ্লীল ভাষাৰে তেওঁক কথা কৈছে তেতিয়াহ'লে সাধাৰণ মানুহে কেনেকুৱা ধৰণৰ আচলতে অত্যাচাৰ সন্মুখীন হয় এই কথাটো আচলতে উপলব্ধি কৰাৰ সকলোৱে প্ৰয়োজন আছে দৈনিক 100-150 ডাম্পাৰ চলি থকাৰ পাছতো জিলা প্ৰশাসনৰ কোনো ধৰণৰ আচলতে পুলিচৰ ব্যৱস্থা নাই কোনো ধৰণৰ ইয়াত অপ্ৰীতিকৰ পৰিস্থিতি হ'লে মোকাবিলা কৰিবলৈ কোনো ধৰণৰ প্ৰশাসনিক ব্যৱস্থা নাই এইটো যোৰহাট জিলা প্ৰশাসনৰ সোপাঢিলা নীতিৰ কাৰণে আচলতে এনেদৰে ডাম্পাৰে অসভ্যালি কৰি বিভিন্ন লোকক মৃত্যুবৰণ কৰিছে বিভিন্ন লোকক আহত কৰিছে আৰু এখন ডাম্পাৰ চলি যোৱাৰ লগে লগে এগৰাকী পথচাৰীয়ে খোজকাঢ়ি আহিব নোৱাৰে তাৰ কাৰণে জিলা প্ৰশাসনে এটা নিৰ্দিষ্ট নীতি নিয়মৰ দ্বাৰা যাতে ডাম্পাৰসমূহক নাকি লগাবৰ কাৰণে আহ্বান জনাইছোঁ এটা কথা স্পষ্ট যে আমাক উন্নয়ন লাগিব কিন্তু এনেকৈ মানুহৰ অশান্তি কৰি মানুহক অত্যাচাৰ কৰি আমাক উন্নয়ন নালাগে এই ক্ষেত্ৰত জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আচলতে ৰাতি ডাম্পাৰ চলে ৰাতি নিশা যেতিয়া কালি মই সেই পথেদি আহিছিলোঁ ব্ৰহ্মপুত্ৰৰ পৰা বালি তেওঁলোকে সৰবৰাহ কৰি আনিছে নিশা যুক্তি হয় জানো নহয় এইটো আচলতে এটা চিণ্ডিকেট বুলি ক'ব লাগিব বিভিন্ন ধৰণৰ যোৰহাটৰ 4 লেনৰ কাম চলি আছে বিভিন্ন চৰকাৰী কনষ্ট্ৰাকশ্যন নাম চলি আছে তাত তেওঁলোকে তাৰ পৰা এখন NOC লৈ পেলাই ৰাতি 12-1 বজালৈকে বিভিন্ন কনষ্ট্ৰাকশ্যন কামত তেওঁলোকে ডাম্পাৰ চলায় সেই ডাম্পাৰবোৰ যে দৈনিক ৰাতি শ ডাম্পাৰ চলে জিলা প্ৰশাসনৰ কিন্তু কোনো ধৰণৰ এজন প্ৰতিনিধি উপস্থিত থাকে তাৰ আচলতে সেই ডাম্পাৰখিনি যিখিনি বালি বা যিখিনি মাটি নিয়ে সেই মাটিখিনি আচলতে লিগেল নে ইলিগেল এইটো আচলতে সন্দেহৰ চকুৰে হয় এটা কিবা এটা পাৰ্মিট ওলোৱাৰ নামত 100 গাড়ী আচলতে ডাম্পাৰ মাটি উঠায় তাৰ তুলনাত তেওঁলোকে 1000 গাড়ী লৈ যায় আৰু তাৰ কাৰণে আচলতে বিভিন্ন ধৰণৰ যান জঁট হৈছে
বিভিন্ন ধৰণৰ সমস্যা আছে, বিভিন্ন ধৰণে গোটেই অঞ্চলটো বিভিন্ন লোকৰ বেমাৰ আজাৰ হৈছে। এই বিষয়টো মূল কথাটো হৈছে যোৰহাট জিলা প্ৰশাসনৰ সোপাঢিলা নীতিৰ কাৰণে। যোৰহাট জিলা প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণে এনেদৰে ডাম্পাৰৰ অতিহাৰ্যৰ কাৰণে মানুহ অতিষ্ঠ হৈছে। এই ক্ষেত্ৰত জিলা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আপোনাৰ ওচৰলৈকে আহিছোঁ। আচলতে এটা গুৰুত্বপূৰ্ণ বিষয়, আচলতে ৰাতিয়ে হওক বা দিনে হওক যোৰহাটত আচলতে ডাম্পাৰৰ যি প্ৰকোপ বৃদ্ধি পাইছে, ডাম্পাৰৰ যি উৎপাত, আচলতে ডাম্পাৰৰ চালকৰ যি উৎপাত, সেই উৎপাতৰ কোবত মানুহ এতিয়া ওলাব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে। আপুনি যদি স্কুটিখন লৈও যায় বা খোজকাঢ়িও যায়, কিন্তু আপুনি যদি মুখৰ আগত ডাম্পাৰ এখন দেখে, কিন্তু আপুনি তাত ভাবিবলৈ বাধ্য হ'ব যে আচলতে মই পাৰ হ'ব পাৰিম নে নোৱাৰিম। প্ৰকৃততে কি ক'ব প্ৰশাসনক? এতিয়া ডাম্পাৰৰ মুখত পৰা মানে আপুনি মৃত্যুৰ দুৱাৰদলিত পৰা কথাটো সেইটো। কালি আপোনাৰ যিটো ঘটনা আপোনাৰ লগত ঘটিলে, এজন সাংবাদিকৰ লগত যিটো ঘটনা ঘটিলে, মই এটা কথা ক'ব বিচাৰিছোঁ যে সাংবাদিকজনৰ যদি আজিৰ তাৰিখত নিৰাপত্তা নাথাকে, সাধাৰণ মানুহৰ কি নিৰাপত্তা থাকিব, বা যোৰহাট জিলা প্ৰশাসন বা যোৰহাট পুলিচে কি নিৰাপত্তা দিব, এইটো কিন্তু আজিৰ তাৰিখত এটা বৃহৎ প্ৰশ্ন। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।